স্বাগতম জনাইছো এছপিএম আইএছ একাডেমিয়ে পুনৰ এপিএছসি পৰীক্ষাত ধাৰাবাহিকভাৱে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু এইবাৰ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত এছপিএম আইএছ একাডেমিৰ ঐতিহাসিক সাফল্য কাৰণ প্ৰথম স্থানকে ধৰি 288টা পদৰ ভিতৰত 249টাতে জয়কাৰ এছপিএম আইএছ একাডেমিৰ ইটোৰ পিছত হিটো সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা ধাৰাবাহিকভাৱে এছপিএম আইএছ একাডেমি এবাৰ চতুৰ্থবাৰৰ বাবে জয়কাৰ শুনিবলৈ পোৱা গৈছে প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে সফলতাৰে উত্তীৰ্ণ হৈ সমগ্ৰ অসমবাসীৰ বাবে গৌৰৱান্বিত হৈ কৰি তুলিছে আৰু এছপিএম আইএছ একাডেমিৰ বাবেও গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে বিভিন্ন প্ৰান্তৰ পৰা শিক্ষাৰ্থীসকল ওলাই আহিছিল বহু সপোন বুকুত বান্ধি প্ৰশাসনিক বিষয়া হোৱাৰ সপোন বুকুত বান্ধি এছপিএম আইএছ একাডেমিলৈ ওলাই আহিছিল আৰু এছপিএম আইএছ একাডেমিৰ পৰাই একোজন প্ৰশাসনিক বিষয়া হিচাপে নিজকে গঢ়ি তুলিবলৈ সক্ষম হৈছে এছপিএম আইএছ একাডেমিৰ এক ধাৰাবাহিক ঐতিহাসিক সফলতা লৈছো এই মুহূৰ্তত আমি বিশেষ খবৰ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত এছপিএম আইএছ একাডেমিৰ ঐতিহাসিক সাফল্য এছপিএম আইএছ একাডেমিয়ে পুনৰবাৰ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ক্ৰমাগতভাৱে চতুৰ্থবাৰৰ বাবে এপিএছচিৰ পৰীক্ষাত উজ্বলি উঠিছে এছপিএম আইএছ একাডেমি প্ৰথম স্থানকে ধৰি 288টা পদৰ ভিতৰত 249টাতে জয়কাৰ কেৱল মাত্ৰ এছপিএমৰ জয়কাৰ 2024 বৰ্ষৰ এপিএছৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত গঢ়িছে এই অভূতপূৰ্ব অভিলেখ ফাউণ্ডেশ্যন বেটছৰ আধিপত্য ৰাখি জিলিকি উঠিছে প্ৰতিষ্ঠানখনৰ বহু কেইগৰাকী শিক্ষাৰ্থী ইতিমধ্যে উজ্বলি উঠিবলৈ সক্ষম হৈছে এছপিএমৰ পৰা অধ্যয়ন কৰি বিভিন্ন বিভাগত প্ৰথম স্থান দখল কৰা মেধাৱী শিক্ষাৰ্থী কেইগৰাকী হৈছে নিহাৰ ৰঞ্জন ডেকা এচিএছ ৰেংক 1 আৰু আন এগৰাকী শিক্ষাৰ্থী হৈছে ভাস্কৰ জ্যোতি মেধি এপিএছ ৰেংক 1 প্ৰতিটো আচলতে শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে শিক্ষাৰ্থীসকলে কৌশিক কাশ্যপ শইকীয়া দ্বিতীয় ৰেংক 1 ৰোজনীনা পাৰবিন ৰেংক 1ত বিডিঅ এয়া বৃহৎ সফলতাৰ এইসকল শিক্ষাৰ্থীৰ নাম ধ্ৰুৱজ্যোতি দাস উদ্যোগ অধীক্ষক ৰেংক 1 আৰু নিৰ্বাচিত 249 গৰাকী শিক্ষাৰ্থীৰ ভিতৰত সৰহভাগে ফাউণ্ডেশ্যন বেটছ আৰু অন্যান্য বিশেষ পাঠ্যক্ৰমৰ সৈতে তেওঁলোক জড়িত আছিল আৰু আনহাতে 18 গৰাকী শিক্ষাৰ্থী এছপিএমৰ বিনামূলীয়া ইণ্টাৰভিউ গাইডেন্স প্ৰগ্ৰেমৰ জৰিয়তে সফলতা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে প্ৰশাসনিক সেৱাৰ সপোন দেখা যুৱক যুৱতীৰ বিশ্বাসৰ প্ৰতীক হৈ পৰিছে এতিয়া এছপিএম আইএছ একাডেমি সকলোৱে এছপিএম আইএছ একাডেমিলৈ এটা বৃহৎ সপোন বুকুত বান্ধি ওলাই আহে এছপিএম আইএছ একাডেমিয়ে যিদৰে প্ৰতিশ্ৰুতি দিয়ে শিক্ষাৰ্থীসকলক শুনিপুন এগৰাকী অভিভাৱক হিচাপে ৰাজ্যৰ অভিভাৱক হিচাপে গঢ়ি তুলিবলৈ যিদৰে তেওঁলোকক প্ৰতিশ্ৰুতি প্ৰদান কৰে সেইদৰে গঢ়ি তুলিবলৈ সক্ষম হয় আৰু তাৰে উদাহৰণ হিচাপে পুনৰ চতুৰ্থবাৰৰ বাবে নিজৰ সফলতাৰ যি ধাৰাবাহিকতা সেই ধাৰাবাহিকতা অটুট ৰাখিবলৈ সক্ষম হ'ল এছপিএম আইএছ একাডেমিয়ে আৰু এয়া দেখিবলৈ পোৱা গৈছে চতুৰ্থবাৰৰ বাবে জিলিকি ৰল এছপিএম আইএছ একাডেমি 280টা পদৰ ভিতৰত ৰাজ্যৰ মুঠ 288টা পদৰ ভিতৰত 249টা পদতে প্ৰতিষ্ঠানটোৰ শিক্ষাৰ্থীসকলে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে এক নতুন ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছে 288টা পদৰ ভিতৰত 249টাতে এছপিএম আইএছ একাডেমিৰ জয়কাৰ আৰু কেইবাগৰাকীও শিক্ষাৰ্থী কিদৰে তেওঁলোকে শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে আমি পুনৰ তেওঁলোকৰ নাম উল্লেখ কৰিবলৈ লৈছো প্ৰথম স্থান দখল কৰা মেধাৱী শিক্ষাৰ্থী নিহাৰ ৰঞ্জন ডেকা এচিএছ ৰেংক 1 ভাস্কৰ জ্যোতি মেধি এপিএছ ৰেংক 1 কৌশিক কাশ্যপ শইকীয়া দ্বিতীয় ৰেংক 1 ৰোজনীনা পাৰবিন বিডিঅ ৰেংক 1 ধ্ৰুৱজ্যোতি দাস উদ্যোগ অধীক্ষক ৰেংক 1 নিৰ্বাচিত যি 249 গৰাকী শিক্ষাৰ্থী আছিল তেওঁলোকৰ ভিতৰত সৰহভাগে ফাউণ্ডেশ্যন বেটছৰ আৰু অন্যান্য বিশেষ পাঠ্যক্ৰমৰ সৈতে তেওঁলোক জড়িত হৈছিল এছপিএমৰ সৈতে সংযোগ ঘটিছিল আৰু তাৰ পিছতে তেওঁলোকৰ সপোন পূৰণ কৰিবলৈ সক্ষম হৈছে আৰু আনহাতে 18 গৰাকীকৈ শিক্ষাৰ্থী বিশেষভাৱে তেওঁলোকে এছপিএমৰ বিনামূলীয়া যি ইণ্টাৰভিউ গাইডেন্স আছিল ইণ্টাৰভিউ গাইডেন্স প্ৰগ্ৰেম আইজিপিৰ জৰিয়তে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে মুঠতে প্ৰশাসনিক সেৱাৰ সপোন বুকুত বান্ধি ৰাজ্যৰ বিভিন্ন জিলাসমূহৰ পৰা ওলাই অহা এইসকল শিক্ষাৰ্থী আজি জাকত জিলিকা হৈ উজ্বলি উঠিবলৈ সক্ষম হৈছে তেওঁলোকৰ সপোন পূৰণ কৰিবলৈ সক্ষম হৈছে সমগ্ৰ অসমবাসীৰ বাবে গৌৰৱান্বিত হৈছে এই ছাত্ৰ ছাত্ৰীসকলে আৰু এছপিএম আইএছ একাডেমিকো পুনৰ জিলিকাই তুলিবলৈ সক্ষম হৈছে এছপিএম আইএছ একাডেমিৰ এই সফলতাৰ পিছতে এতিয়া এছপিএম আইএছ একাডেমিৰ পৰিচালকৰ তৰফৰ পৰা সঞ্চালকৰ তৰফৰ পৰা ভাষ্য আগবঢ়াইছে প্ৰতিগৰাকী শিক্ষাৰ্থীলৈ আগন্তুক ভৱিষ্যত সুন্দৰ হোৱাৰ অভিনন্দন জনোৱাৰ সমান্তৰালভাৱে সমগ্ৰ অসমবাসীৰ পৰা বিচাৰিছে শিক্ষাৰ্থীসকললৈ আশীৰ্বাদ
APSC CC 2024 সত্য ঘোষিত ফলাফলত SPM IS একাডেমীৰ যি প্ৰদৰ্শন তাৰ বিষয়ে আপোনালোকক অৱগত কৰিবৰ কাৰণে আৰু মই জনাবলৈ পাই খুবেই আনন্দিত যে আন বিগত বছৰকেইটাৰ দৰে এই বছৰো SPM IS একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলে খুব ভাল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে আৰু এইবাৰ মুঠ 288 গৰাকী সিলেক্টেড ক্যান্ডিডেটৰ ভিতৰত SPM IS একাডেমীৰ লগত জড়িত SPM IS একাডেমীত প্ৰশিক্ষণ লোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা হৈছে 249 সঁচাকৈয়ে খুব এটা আনন্দৰ দিন গৌৰৱৰ দিন ছাত্ৰ ছাত্ৰীসকলে কৰা তেওঁলোকৰ কষ্ট নিষ্ঠা সহকাৰে তেওঁলোকে কৰা তেওঁলোকৰ প্ৰস্তুতি আমি নিজ চকুৰে দেখি আহিছোঁ আজিৰ এই দিনটোত তেওঁলোকৰ কষ্ট সাৰ্থক হৈছে তেওঁলোকে নিজৰ পৰিশ্ৰমৰ তেওঁলোকে ফল পাইছে আৰু তেওঁলোকৰ এই যাত্ৰাত তেওঁলোকৰ সহযাত্ৰী হ'বলৈ পায় SPM IS একাডেমী নথৈ আনন্দিত আমি আশা কৰোঁ যে তেওঁলোকৰ জীৱনৰ পৰৱৰ্তী অধ্যায়টোত কৰ্মজীৱনত তেওঁলোকে নিজকে একোজন সুপ্ৰশাসনিক বিষয়া হিচাপে তেওঁলোকে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে আজিৰ দিনটোত আমি তেওঁলোকৰ সফলতা উদযাপন কৰিছোঁ এই উদযাপন তেওঁলোকৰ প্ৰাপ্য বহুতো হতাশা বহুতো বিফলতাৰ সন্মুখীন তেওঁলোকে হ'বলগীয়া হৈছে বহুতো বাধা বিঘিনি অতিক্ৰম কৰি তেওঁলোকে আজিৰ এই ক্ষণত উপস্থিত হ'বলৈ পাৰিছে গতিকে নিশ্চয়কৈ এই উদযাপন তেওঁলোকৰ প্ৰাপ্য আজি আমি তেওঁলোকৰ সফলতা উদযাপন কৰিম গতিকে মই ইয়াতে লগতে আৰু এটা কথা মই ক'ব বিচাৰোঁ যে এইবাৰ পৰীক্ষাত যিজনে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে নিহাৰ তেখেতে ACS ৰেংক 1 পাইছে আৰু তেখেত আমাৰ ফাউণ্ডেশ্যন বেটছৰ এগৰাকী ছাত্ৰ তেখেতৰ এই যাত্ৰাটো সমগ্ৰ যাত্ৰাটো আমি নিজ চকুৰে দেখিছোঁ তেখেত আৰম্ভণিৰ পৰা তিনিওটা পৰ্যায়তে SPM IS একাডেমীৰ সৈতে জড়িত হৈ আছে প্ৰিলিমছ হওক মেইনছ হওক ইণ্টাৰভিউ হওক তেখেতে ফাউণ্ডেশ্যন কোৰ্চ তেওঁ ইয়াৰ পৰা লৈছিল SPM IS একাডেমীৰ পৰা উত্তীৰ্ণ হোৱা মুঠ প্ৰাৰ্থীসমূহৰ ভিতৰত কিমানজন প্ৰাৰ্থী কেৱল ইণ্টাৰভিউ গাইডেন্স প্ৰগ্ৰেমৰ জৰিয়তে SPM IS একাডেমীৰ লগত জড়িত আছিল সেইটো আমি উল্লেখ কৰি দিওঁ আৰু এইবাৰ যি 249 গৰাকী প্ৰাৰ্থী SPM IS একাডেমীৰ পৰা উত্তীৰ্ণ হৈছে তাৰে ভিতৰত কেৱল ইণ্টাৰভিউ গাইডেন্স প্ৰগ্ৰেম যিসকল ছাত্ৰ ছাত্ৰীয়ে লৈছিলে সেই ছাত্ৰ ছাত্ৰীৰ সংখ্যা হৈছে মাত্ৰ 18 জন গতিকে বাকি যিমান ছাত্ৰ ছাত্ৰী আছে তেওঁলোক বিভিন্ন ধৰণৰ পেইড কোৰ্চেছৰ জৰিয়তে SPM IS একাডেমীৰ লগত জড়িত হৈ আছিল আৰু তাৰে ভিতৰত বেছি সংখ্যক ছাত্ৰ ছাত্ৰীয়ে আমাৰ ফাউণ্ডেশ্যন বেটছৰ ছাত্ৰ ছাত্ৰী গতিকে ই আমাৰ কাৰণে অন্য এক সুখবৰ আনন্দৰ খবৰ ACS ৰেংক 1ৰ বিষয়ে মই ক'লোঁ নিহাৰ ৰঞ্জন ডেকা তেওঁ আমাৰ ফাউণ্ডেশ্যন বেটছৰ ষ্টুডেণ্ট আছিলে আৰু এটা ভাল খবৰ মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিছোঁ যে APS ৰেংক 1 ভাস্কৰ জ্যোতি মেধি তেওঁ আমাৰ ফাউণ্ডেশ্যন বেটছৰ ষ্টুডেণ্ট গতিকে ACS APS মিলাই পেলাই SPM IS একাডেমীৰ পৰা সিলেক্টেড ক্যান্ডিডেটৰ সংখ্যা হৈছে 58 আউট অফ টোটেল 65 ইয়াৰে ভিতৰত দুজন
কেৱল ইণ্টাৰভিউ গাইডেন্স প্ৰগ্ৰেমৰ যোগেদি জড়িত হৈ আছিল আন গোটেইকেইজন অৰ্থাৎ 56জন আমাৰ বিভিন্ন কোৰ্চৰ সৈতে জড়িত হৈ আছে APSC CC 20